বিহুৰ বতৰ বহাগৰ বতৰ বৰ্তমান উপস্থিত আছোঁ হাখাটিস্থিত সৰস্বতী একাডেমীত মেট্ৰিকত 100% সফলতা লাভ কৰিবলৈ সক্ষম হোৱা এখন বিদ্যালয় অতি উচ্চ মানদণ্ডৰ শৈক্ষিক ব্যৱস্থাৰে যিখন বিদ্যালয় জিলিকি আছে আমাৰ চৈখ অঞ্চলত সেইখন বিদ্যালয় বৰ্তমান উপস্থিত আছোঁ আৰু কৈছোঁ বহাগৰ বতৰ বিহুৰ বতৰ চাৰিওফালে ঢোলৰ গুমগুমনি নাচনীৰ চাৰিওফালে ছাতি ফুটি নাচি উঠিছে গতিকে সেইখন বিদ্যালয়ত আজি মুকলি বিহু উদযাপন কৰিছে এই মুকলি বিহু আপোনালোকক অকণমান দেখুৱাওঁ বুলি ইয়াত আহি উপস্থিত হৈছোঁ গতিকে চাৰিওফালে দেখিছে কণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিশিষ্ট ব্যক্তিসকলো আহি উপস্থিত হৈছে গতিকে খন্তেক আমি আপোনালোকক বিহু দেখুৱাম খন্তেক
সহকাৰী শিক্ষক গজেন্দ্ৰ দুৱৰা ছাৰ আমাৰ লগত আছে বিহুৰ বতৰ ছাৰ কি ক'ব বিহু উলগ জনাটো প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আটাইলৈকে বিহু উলগ জনাইছোঁ আজি আমাৰ এই বিদ্যালয় বাকৰিত আমি মুকলি বিহু অনুষ্ঠিত কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক বিহুৰ প্ৰতি দি আমাৰ জাতীয় উৎসৱ বিহুৰ প্ৰতি আমি চিনাকি কৰি দিয়া আমি প্ৰচেষ্টা কৰিছোঁ এইখিনি যথেষ্ট আমাৰ সমাগম হৈছে আমি খুব ভাল লাগিছে আনন্দ পাইছোঁ আৰু বিদ্যালয়ৰ তৰফৰ পৰা আটাইলৈকে আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ হ'লেও আৰু আপোনালোকেও আমাৰ মাজলৈ অহাৰ বাবে আমাৰ বাকৰিত উপস্থিত থকাৰ বাবে আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ছাৰক আৰু এটা কথা সুধিম এইখন বিদ্যালয়ৰ যিহেতু আমি জানো ফলাফল যথেষ্ট ভাল আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা খুব সুনাম অৰ্জন কৰিছে গতিকে এইখিনিতে আমাৰ ফালৰ পৰা আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিদ্যালয় যথেষ্টখিনি আমি ছাত্ৰ ছাত্ৰীসকলে কৃতি ছাত্ৰ ছাত্ৰী পাইছোঁ আৰু আশা কৰিছোঁ আমি ভৱিষ্যততো আমি এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সফলতা অৰ্জন কৰি আমাৰ এই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ বিদ্যালয় সুনাম কঢ়িয়াই আনিছে তেখেতলোকক আপোনালোকৰ জৰিয়তে আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক গৌৰৱান্বিত কৰাৰ বাবে আৰু আশা কৰিছোঁ ভৱিষ্যতে আমি বিগত সময়ৰ দৰে পৰৱৰ্তী সময়তো আমি সুন্দৰ ফলাফল আগবঢ়াই যাব পাৰিম ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ লগত আছে সুমিত ছাৰ প্ৰথমতে বিহুৰ উলগ জনালোঁ তাৰপিছত সুমিত ছাৰ হৈছে এইখন বিদ্যালয়ৰ বিজ্ঞান শিক্ষক লগতে ব্যৱস্থাপনা গোটৰ এজন সদস্য গতিকে তেখেতসকলক বিহুৰ উলগ জনালোঁ আৰু লগতে বসন্তৰ বতৰ কি ক'বা সকলোলৈকে শেহতীয়াকৈ হ'লেও বসন্ত উৎসৱৰ আন্তৰিক উলগ আৰু প্ৰীতি জ্ঞাপন কৰিছোঁ যিহেতু বহাগৰ বতৰ বিহুৰ বতৰ সকলোৰে মন মতলীয়া আপোনালোকে দেখিছেই আমাৰ বিদ্যালয়ৰ বাকৰিত যেন নানা ৰঙী ফুলে খেলিবলৈ আৰম্ভ কৰিছে হয় আপোনালোকে ঠিকেই ধৰিছে আমাৰ বিদ্যালয়ৰ প্ৰাংগণত আজি মুকলি বিহু বিগত বৰ্ষৰ দৰে এই বছৰো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক গোটৰ সৈতে আৰু আমাৰ অভিভাৱকসকলৰ সহায় লৈ পেলাই মুকলি বিহুৰ আয়োজন কৰিছোঁ আৰু আমাৰ বিহুৰ বিশেষত্ব এয়াই যে আমাৰ বিদ্যালয় এনেকুৱা এখন প্ৰত্যন্ত অঞ্চলত অৱস্থিত ইয়াত অসমৰ বিভিন্ন জাতি জনজাতিৰ এটা সমাহাৰথলী মৰাণ কটক চুতীয়া কৈৱৰ্তক কলিতা কোচ ব্ৰাহ্মণ সকলো জনজাতিৰ লোকসকল আমাৰ ইয়ালৈ আহে এই আমাৰ কণ কণ মইনাসকলৰ সাজপাৰত এয়া ফুটি উঠিছে আমাৰ অতিশয় আনন্দৰ কথা যে আমাৰ বিদ্যালয়ে বিদ্যাতনিক দিশৰ উপৰিও সহবিদ্যাতনিক দিশত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু অনাগত দিনতো আমাৰ বিদ্যালয়ে সহবিদ্যাতনিক দিশত গুৰুত্ব প্ৰদান কৰি যাব আমি শিক্ষাৰ্থীৰ সৰ্বাংগীন প্ৰতিভা বিকাশত বিশেষকৈ গুৰুত্ব দিওঁ আৰু আমাৰ শিক্ষাৰ্থীসকল আগবাঢ়ি গৈ কেৱল যে বিদ্যাতনিক দিশত আগবাঢ়ি গৈছে সেয়া নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ ছাত্ৰীসকল কিন্তু আজি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ আছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ যথেষ্টখিনি আমাৰ বিদ্যালয় বৰ্তমান তৰুণ অৱস্থা পোৱাই নাই এমাহ অৱস্থাতে আছে বিদ্যালয়খন স্থাপিত হোৱা বহুদিন হোৱা নাই তথাপিতো কিন্তু আমাৰ দুজনকৈ ছাত্ৰই ইয়াৰ পৰা উত্তীৰ্ণ হৈ যোৱা চিকিৎসা বিজ্ঞানত চিকিৎসা সেৱা চিকিৎসা পাঠদান গ্ৰহণ কৰি আছে এগৰাকী ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ ঔষধৰ যিটো ডিগ্ৰী সেয়া গ্ৰহণ কৰি আছে ইয়াৰ উপৰি বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আমি জানো যে এইখন বিদ্যালয় হাৰখাতি সৰস্বতী একাডেমী ফলাফল যথেষ্ট ভাল 2009 চনত স্থাপিত নহয় জানো হয় 2009 চনত স্থাপিত আৰু যেতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা হৈছে তেতিয়াৰ পৰা আজিলৈকে এজনো ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰা নাই এখন বিদ্যালয়ৰ পৰা গতিকে ফলাফল যথেষ্ট ভাল এইবাৰো 100% উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত কিমানজন উত্তীৰ্ণ হৈছে আমাৰ প্ৰথম বিভাগত আপোনাৰ 18জনৰ ভিতৰত 15জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু লেটাৰ মাৰ্ক সহ আৰু ষ্টাৰ পাবলৈ সক্ষম হৈছে বিজ্ঞান গণিতৰ বিষয়বোৰত তেওঁলোকে লেটাৰ পাইছে আৰু অনাগত সময়তো আমাৰ এই বিজয় ধাৰা অব্যাহত থাকিব বুলি আমি বিশ্বাস কৰোঁ কিয়নো আমাৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে যোগ্য আৰু তেওঁলোকে অন্তঃকৰণেৰে বিষয়সমূহ ল'ৰা ছোৱালী বোধগম্য হোৱাকৈ আগবঢ়াই দিয়ে ধন্যবাদ মই আপোনালোকক আমাৰ বিদ্যালয়ৰ বাকৰিলৈ অহাৰ বাবে বিদ্যালয় পৰিয়ালৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে কুঁহিপাত এই যিটো আপোনাৰ চেনেল বা ব্লগ আপোনালোকে আদৰি লওক ইয়াত সাংস্কৃতিক শৈক্ষিক আৰু পৰিৱেশজনিত সকলোবোৰ কথা আপোনালোকে জানিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে গম পাইছে এখন ঐতিহ্যমণ্ডিত বিদ্যালয় এই বিদ্যালয় শৈক্ষিক দিশৰ উপৰিও সামাজিক দিশৰ সাংস্কৃতিক দিশৰ প্ৰতিটো দিশতেই আগবঢ়াই নিবলৈ চেষ্টা কৰিছে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক ধন্যবাদ হয় এতিয়া আপোনালোকে অলপ দেৰি বিহু চাওক আৰু আপোনালোকে যদি এইখন আপোনাৰ নিজৰ ল'ৰা ছোৱালীবিলাক ইয়াত এডমিশ্যন দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে চৈখোৱা অঞ্চলৰ হাঁহখাতিত আছে সৰস্বতী একাডেমী গতিকে বলক বিহু চাওঁ আকৌ
বিহুৰ মাজত আছোঁ দেখি আছে আপোনালোকে আৰু আমাৰ লগত আছে এই সৰস্বতী একাডেমীৰ শিক্ষয়িত্ৰী জ্যোতিকা গোস্বামী বৰগোহাঁই গতিকে বিহুৰ বতৰ কি ক'বা আজি বিহু ভাল লাগিছে আপোনালোককো ধন্যবাদ আমাৰ বিদ্যালয়লৈ আহিছে আচলতে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক উপদেশতকৈ আৰ্হিহে ভাল হিচাপত লৈ তেওঁলোকক বিহুৰ বিষয়ে জ্ঞান দিবৰ বাবে মুকলি বিহুত অনুষ্ঠিত কৰা হৈছে লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলে যিহেতু আমি কিতাপৰ জ্ঞানেই যথেষ্ট নহয় বা যিবোৰ আমি বাহিৰত কিছুমান জ্ঞান আছে সেইখিনিও তেওঁলোকক দিব লাগে সেই উদ্দেশ্য লৈ আমাৰ বিদ্যালয়ত আজি অনুষ্ঠানটো আৰু আমি জানিবলৈ পাইছোঁ এখন বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা মানে সাংস্কৃতিক ব্যৱস্থাবিলাকো চলি আছে আমি দেখিছোঁ শৈক্ষিক ব্যৱস্থা যথেষ্ট ভাল ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু দেখি আছে আপোনালোকে বিহু আৰু খন্তেক পিছতে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৈতে মই আপোনালোকক চিনাকি কৰি দিম হাঁহখাতিস্থিত সৰস্বতী একাডেমীত আছোঁ আৰু ঐতিহ্যমণ্ডিত এখন বিদ্যালয় আৰু বৰ্তমান আছোঁ প্ৰধান শিক্ষকৰ কাৰ্যালয়ত আৰু প্ৰধান শিক্ষক ছাৰ আমাৰ লগত আছে আৰু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে তেখেত মেনেজিং ডাইৰেক্টৰ লক্ষ্মণ ৰায় ছাৰ আপোনাক বিহুৰ লগ জনালোঁ ছাৰ নমস্কাৰ আৰু বিহু যথেষ্ট ধুনীয়া হৈছে আৰু বিশেষকৈ কথা পাতিম এইখন বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাটোৰ ওপৰত আমি গম পাইছোঁ যে 2009 চনত স্থাপিত নহয় জানো ছাৰ বিদ্যালয়খন আৰু এইখন বিদ্যালয়ৰ যেতিয়াৰ পৰা স্থাপিত হৈছে আৰু যেতিয়াৰ পৰা মেট্ৰিক এইখন বিদ্যালয়ত আৰম্ভ হৈছে তেতিয়াৰ পৰা আজিলৈকে এজনো ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰা নাই এইখন বিদ্যালয়ত আৰু যথেষ্ট ফলাফল ভাল এই ক্ষেত্ৰত আপুনি ব্যৱস্থাটোক লৈ ছাৰ কি ক'ব নমস্কাৰ সদৌতিলৈ প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ বিশেষ শৈক্ষিক পৰিৱেশৰ যদি ওপৰত যদি কথা ক'ব লগা হয় আমি ক'ব লাগিব যে আমাৰ বিদ্যালয় 2009 চনত স্থাপিত আৰু 2019 চনৰ বৰ্ষৰ পৰা আমাৰ মেট্ৰিক দি আছে বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আছে আৰু গৌৰৱৰ বিষয় যে আমাৰ এই পৰ্যন্ত আজি 2024 পৰ্যন্ত আমাৰ বিদ্যালয়ৰ পৰা কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰা নাই বা অনুত্তীৰ্ণ হোৱা নাই এই আমাৰ গৌৰৱৰ বিষয় আৰু লগতে আমি সকলোৱে জানো এখন বিদ্যালয় গ্ৰাম্য অঞ্চলত অৱস্থিত সেই হিচাপে যদিও কিছুমান আন্তঃগাঁথনিৰ কিছুমান হয় অসুবিধা থাকিব পাৰে তথাপিও আমি এটা উন্নত পৰ্যায়ৰ বা এটা গুণগত শিক্ষা দিবৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে ছাৰে কৈছে গুণগত শিক্ষাৰ কথাটো কৈছে লগতে সাংস্কৃতিক দিশত এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীবিলাক পঢ়ে সাংস্কৃতিক দিশতো ছাৰসকলে যথেষ্ট কাম কৰিছে এইখন বিদ্যালয়ত লগতে এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীবিলাকে থাকিও পঢ়াৰ ব্যৱস্থা আছে হোষ্টেলৰ ব্যৱস্থা আছে হোষ্টেলৰ ব্যৱস্থা আছে আৰু মই বিশ্বাস কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল সাংস্কৃতিক দিশতো বহু পৰিমাণে আগবঢ়া আৰু আমি বিশেষকৈ গম পাইছোঁ এখন বিদ্যালয়ৰ পৰা গৈ চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে স্থান লাভ কৰিছে আৰু বিশেষকৈ অঞ্চলৰ হাঁহখাতিত গতিকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক বা আপোনালোকৰ ল'ৰা ছোৱালীসকলক যদি ইয়াত পঢ়ুৱাব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহি আপোনালোকে এডমিশ্যন দিব পাৰিব খুব এখন ঐতিহ্যমণ্ডিত বিদ্যালয় যিহেতু আপোনালোকে গম পাইছে ফলাফল ইতিমধ্যে যথেষ্ট ভাল আৰু এইবাৰ ফলাফল ছাৰ কেনেকুৱা যোৱা প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ ফলাফল খুবেই সন্তোষজনক 18জনৰ ভিতৰত 18জনে পাছ কৰিছে তাৰে 2টাই ষ্টাৰ মাৰ্ক পাইছে বাকী 13টাই প্ৰথম ডিভিজন আৰু দ্বিতীয় বিভাগত 3জন তৃতীয় বিভাগ নাই আৰু অতি উল্লেখনীয় কথা এটা যিগৰাকী ছাত্ৰী আমাৰ ইয়াৰ পৰা ষ্টাৰ মাৰ্ক পাইছে তাই ক'ব লাগিব উল্লেখ কৰিব লাগিব যে তাই গোটেই 6খন অঞ্চলৰ যিমানখন আমাৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ ভিতৰত তাই মানে টপ কৰিছে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইখন বিদ্যালয়ৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ হয় এই পৰ্যন্ত আমাৰ বিদ্যালয়ে সমাজলৈ দুজনকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আগবঢ়াই দিছে আৰু ফাৰ্মাচিষ্ট আছে এজন সুগায়কো আছে দিব্যজ্যোতি গগৈ তেখেতেও আজি প্ৰদৰ্শন কৰিব ইয়াতে নাচ গীত পৰিৱেশন কৰিব ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় গতিকে এনেধৰণৰ বিদ্যালয় আমাৰ সমাজৰ বাবে সঁচাই খুব প্ৰেৰণাদায়ক যিহেতু আজি বিদ্যালয়খনৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে কৃতি ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম ভাল ফলাফল মানে আটাইকেইজনে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে গতিকে আটাইলৈকে সম্বৰ্ধনাও জনোৱা হৈছে আৰু বিশেষ এখন কিতাপ উপহাৰ দিয়া হৈছে সুমিত আছে আমাৰ লগত এইখন বিদ্যালয়ৰ শিক্ষক কি ক'বা আজি অনুষ্ঠানটো সম্পৰ্কে আমাৰ অনুষ্ঠানটো এক প্ৰকাৰৰ অভিৰচনমূলক অনুষ্ঠান আমি আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে আমাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে
তেওঁলোকক আমাৰ অসমীয়াৰ স্বাভিমান গামোচা এখনৰ সৈতে প্ৰশস্তি পত্ৰ আৰু ইয়াৰ লগতে এটাকৈ ফুলাম জাপি আৰু ৰবুল মাউতৰ এখন কিতাপ ডক্টৰ ৰবুল মাউতৰ মোৰো এটা সপোন আছে আগবঢ়াইছোঁ। এইখন কিতাপ আগবঢ়োৱাৰ উদ্দেশ্য হৈছে এইখন কিতাপ এখন জীৱন্ত দলিল। এইখন এখন আচলতে অভিৰোচনৰ জীৱন্ত দলিল। আমি অভিৰোচনৰ বাবে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত সন্দীপ মহেশ্বৰীৰ নিচিনা মানুহৰ কাষ চাপোঁ, কিন্তু কিতাপ পঢ়ি যদি আমাক অভিৰোচন লাগে মই ভাবোঁ যে এইখন কিতাপতকৈ সৰ্বোচ্চ কিতাপ আৰু নাই। আৰু এই মই হাতত লৈ থকা কিতাপখন দা 47তম সংস্কৰণ 42nd এডিশ্যন। আপোনালোকে ভাবক অসমীয়া পাঠকে সততে এটা অভিযোগ উত্থাপিত হয় যে অসমীয়া পাঠকে কিতাপ নপঢ়ে বা অসমীয়া ৰাইজে কিতাপ নপঢ়ে, তথাপি কিন্তু তাৰ মাজতে এইখনে দা 47তম সংস্কৰণ গঢ়কি গৈছে। গতিকে এইখন কিতাপ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰক। আৰু আমি গৌৰৱেৰে জনাই ভাল পাওঁ যে যদিও আমাৰ বিদ্যালয়খন ইংৰাজী মাধ্যমৰ বিদ্যালয়, আমাৰ কিন্তু কম্পালচৰিলি ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়টো ল'বই লাগিব আৰু পঢ়িবই লাগিব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীকে অসমীয়াও তেওঁলোকে পঢ়ক। অসমীয়া যিহেতু আমাৰ নিজৰ মাতৃভাষা, ইংৰাজীৰ লগতে অসমীয়াও আগবাঢ়ি যাওক। গতিকে আমি এখন কিতাপ আগবঢ়াইছোঁ আৰু আমি ক'বলৈ পাই সুখী হ'ম যে এই বিজ্ঞানীজন আন বাহিৰৰ কোনোবা নহয়। আমি ইচ্ছা কৰা হ'লে জন ভিনচেণ্ট পিলৰ দৰে অভিৰোচনমূলক বক্তাৰ আমি কিতাপ দিব পাৰিলোহেঁতেন, কিন্তু আমি দিয়া নাই। কাৰণ আমাৰ একেবাৰে ওচৰত থকা বিজ্ঞানী যশস্বী বিজ্ঞানী ৰবুল মাউত আমাৰ কাষতে আছে কৈলাশপুৰ, আৰু সেই অঞ্চলৰ পৰাও ছাত্ৰসকল আমাৰ বিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ আহে। গতিকে আমি সেই মাউতৰে কিতাপৰে তেওঁলোকক আমি অভিৰোচন জনাইছোঁ। বিদেশত থকা হয়, তেখেত বৰ্তমান কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত, আৰু তেখেতে এই অঞ্চলৰ পৰাই গৈ মাছাচুটেছ বিশ্ববিদ্যালয়ৰ দৰে মানে অনুষ্ঠানত জিন সম্পাদনা জিন এডিটিং বিষয়ক গৱেষণা কাৰ্যত ব্ৰতী হৈ আছে। আৰু তেওঁ কেৱল আমাৰ বাবেই নহয়, অসমৰ বাবেই নহয়, ভাৰতৰ বাবে এজন অনুপ্ৰেৰণাৰ অমল উৎস। গতিকে আমি এইখন কিতাপ আগবঢ়াইছোঁ। গতিকে দেখিছে আপোনালোকে খুব ধুনীয়া অনুষ্ঠান এটা হৈ গ'ল আৰু খুব ধুনীয়া এখন কিতাপো উপহাৰ দিছে। আৰু সকলোকে মই এই বিশেষ কিতাপখন মোৰো এটা সপোন আছে, সকলোকে পঢ়িবলৈ অনুৰোধ জনাম। যথেষ্ট প্ৰেৰণামূলক অনুপ্ৰেৰণামূলক এখন গ্ৰন্থ। গতিকে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।